কাশ্মীৰৰ পেহেলগামত যেতিয়া পাকিস্তানী সন্ত্ৰাসবাদী ভাৰতীয় হিন্দু পৰিচয়ৰ ওপৰত ভিত্তি কৰি ধৰ্মৰ ওপৰত ভিত্তি কৰি হত্যা কৰিলে তেতিয়াই গম পোৱা গ'ল যে এইবাৰ কিন্তু কিবা এটা বহুত ডাঙৰ হ'ব। ভাৰতৰ প্ৰত্যুত্তৰ আছিলে অপাৰেশ্যন সিন্ধু। কিন্তু সেই অপাৰেশ্যনৰ পাছত কথাবোৰ আগবাঢ়ি বৰ্তমান এটা ভীষণ পৰিস্থিতি, এটা যুঁজৰ পৰিস্থিতি আহি পালে। জম্মু কাশ্মীৰ, পাঞ্জাব, ৰাজস্থান, দিল্লী এইসমূহ জাগা বৰ্তমান হাই এলাৰ্ট এৰিয়া। কিন্তু এই হাই এলাৰ্ট এৰিয়া য'ত আছে প্ৰভাৱ কেৱল তাতেই পৰিছে নে? একদম নহয়। প্ৰভাৱ সমগ্ৰ ভাৰতবৰ্ষত পৰিব। কাৰণ এখন ভাৰতৰ যুঁজ, এখন অকল ৰাজস্থান জম্মু কাশ্মীৰৰ যুঁজ নহয়। তাৰ মাজত বহুতে সুধি আছে যে অসমখনতো ইমান দূৰত, গতিকে অসমতনো কি হ'ব, আমাৰনো কি হ'ব? তেনেকুৱা কথা নহয়। এতিয়া সেই সময় নহয় যে আমি ধেমালি কৰি থাকিম, 2 ঘণ্টাত আমাৰ সেনা গৈ পেলাই পাকিস্তান উৰাই থৈ গুচি আহিব, আমি মিন বনাম। এতিয়া সেই সময় নহয়। এতিয়া সময় এটা চিৰিয়াছ সময়। এতিয়া সময় আমি একগোট হৈ ভাৰতৰ সেনা বাহিনীক সাহস, আমি একগোট হৈ সকলোৱে প্ৰাৰ্থনা কৰা। আপোনালোকে যেতিয়াই ভগৱানৰ ওচৰত বহে, নামাজ যেতিয়াই পঢ়ে, এবাৰ প্ৰাৰ্থনা কৰিব সেই সেনা বাহিনীজনৰ বাবে, এবাৰ প্ৰাৰ্থনা কৰিব সেই জোৱানজনৰ বাবে, সেই সৈনিকজনৰ বাবে যোনে এইটো ভাবা নাই যে অসমৰ মানুহে কি ভাবি আছে, তামিলনাডুৰ মানুহে কি ভাবি আছে। তেওঁলোকে ভাৰতৰ হৈ যুঁজ দি আছে, আমাৰ হৈ পেলাই তেওঁলোকে তাতে যুঁজ দি আছে। তেওঁলোকৰ হৈ পেলাই প্ৰাৰ্থনা কৰক যাতে তেওঁলোকে কুশলে থাকে, ভালে কুশলে থাকে, তেওঁলোকৰ যাতে কোনো ক্ষতি নহয়, ভাৰতবৰ্ষখনৰ যাতে কোনো ক্ষতি নহয়। এতিয়া সেই সময়, এইখনতে মই এডুৱেডৰ ফালৰ পৰা, সমগ্ৰ অসমৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰিছো যে উই ষ্টেণ্ড উইথ দ্য ইণ্ডিয়ান আৰ্মি, উই চেলুট দ্য ইণ্ডিয়ান আৰ্মি। আপোনালোক আছে কাৰণে আমি আছো। গতিকে আমি এই কামনা কৰিছো যে আপোনালোকে সকলোৱে কুশলে থাকক, কোনো ক্ষতি নোহোৱাকে ভালে কুশলে থাকক, সকলো যুঁজ সামৰি পেলাই আপোনালোকে যাতে নিজৰ ঘৰলৈকে ভালে কুশলে উভতি আহক। চ' আপোনালোকে যদি ইণ্ডিয়ান আৰ্মিক ছাপোৰ্ট কৰি আছে তেনেহ'লে এবাৰ কমেণ্ট ছেকশ্যনত আপোনালোকে জয় হিন্দ বুলি দি দিয়ক, আমি ভাল পাম। এই পৰিস্থিতিসমূহৰ কাৰণে বৰ্তমান অৱস্থাত এয়াৰপৰ্টসমূহ বন্ধ, বৰ্তমান অৱস্থাত বহুত ঠাইত স্কুল কলেজ বন্ধ, অফিচ বন্ধ হৈ আছে। এতিয়া ইমান দূৰত থাকি আমাৰ অসমত তাৰ প্ৰভাৱ পৰিছে নে? হয়, পৰিছে। আপোনালোকে সকলোৱে গম পায় যে বিহু অনুষ্ঠানসমূহ বন্ধ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই জাননী এটা দিছে। গতিকে স্কুলসমূহ বন্ধ হ'ব পাৰে, কিয় নোৱাৰে? আৰু তাতে আমাৰ কিছুমান ষ্টুডেণ্টছে সুধি আছে যে ছাৰ মেট্ৰিকটো কেঞ্চেল হোৱাৰ চান্স আছে নেকি? ছাৰ যদি কলেজ চলেজ বন্ধ হৈ যায়, স্কুল চুল বন্ধ হৈ যায়, আমি তেতিয়াহ'লে এতিয়া ইমান নপঢ়ো নেকি? গতিকে এই মানসিকতা এইটো সময়ত নহয়। তোমালোকে এটা বস্তু বুজিবলৈ যত্ন কৰা যে এই সময়টো ধেমালি কৰা সময় নহয়, এই সময়টো এনেকুৱা সময় নহয়। তোমালোকে এটা কথা ভাবাচোন, যদি এটা ডাঙৰ যদি যুদ্ধৰ সৃষ্টি হয়, সেইটো যদি অৱস্থাত গৈ পায়, তুমি পঢ়ি কৰিবা কি? আৰ্মিয়ে তোমাৰ মেট্ৰিক দিয়াৰ কথা ভাবিব নে আৰ্মিয়ে স্কুলৰ কথা ভাবিব? গতিকে এনেকুৱা এটা অৱস্থাত প্ৰথম কথা, তোমালোকে ফেক নিউজৰ পৰা দূৰত থাকা। নিউজ চেনেলবোৰে যা তা কথা কৈ আছে, ফেক নিউজ চাৰিওফালে আছে, হোৱাটছএপ, ছ'চিয়েল মিডিয়া, ইনষ্টাগ্ৰাম, ফেচবুক এইবোৰতো বাদেই দিলো, ইভেন আমাৰ মেইন নিউজ চেনেলসমূহে ফেক নিউজ দি আছে। গতিকে এইবোৰৰ পৰা সাৱধান থাকা। আৰু কি হয়, যেতিয়া এনেকে চাৰিওফালে ফেক নিউজ, নেগেটিভ নিউজ চাই থাকিবা, তোমাৰ নিজৰ মনটো অলপমান ডাউন হৈ যায়। এইখিনিতে সকলো ষ্টুডেণ্টছক এটা কথা মই কৈ দিওঁ যে তোমালোকে চাগে দেখিছাই ন যে চাইবাৰ এটেকছ হৈ আছে। চোৱা, পাকিস্তানৰ তাত একো নাই, গম পাইছেনে? পাকিস্তানৰ তাত যি আছে আমাৰ ইণ্ডিয়াত তাৰে 50 গুণ বেছি আছে। তেওঁলোকৰ কৰিবলগীয়া একো নাই, গতিকে তেওঁলোকে কি কৰিব? তেওঁলোকে চাইবাৰ এটেকে কৰিব, বুজিছানে? তেওঁলোকে ওৱৰ্টৰ পৰা ধাৰত লৈ পেলাই কাম কৰিবলগীয়া হৈছে। দেখিছা নে কেনেকে ধাৰ খুজিছে? এওঁলোকৰ লাজ একো নাই, কিন্তু তথাপি তেওঁলোকে নিজৰ যুঁজটো দিবই, হয়নে? নিজৰ যুঁজটো দিব, যুঁজটো দি পেলাই নিজৰ দেশখন ধ্বংস কৰিব, লগতে ইণ্ডিয়াৰো অলপমান ক্ষতি কৰিব। তো এই যোনখিনি, গতিকে এনেকুৱা সমস্যাৰ এটা যেতিয়া পৰিৱেশ সৃষ্টি হয়, তেতিয়া আমি সকলো একগোট হৈ পেলাই ডিচিজনবোৰ লোৱা ভাল। এনেকুৱা আগতে এটা চিটুৱেশ্যন গৈছে, ৱাৰ নহয় যদিও আমি কোভিডৰ চিটুৱেশ্যন এটা দেখিছো। সেই কোভিডৰ চিটুৱেশ্যনত সকলো স্কুল বন্ধ হৈছিলে, লকডাউন হৈছিলে, তোমালোকে সকলোৱে জানে, হয়নে? সেইটো সময়ত যোনখিনি ষ্টুডেণ্টছে পঢ়িবলৈ মন কৰিছিলে, যোনখিনি পঢ়িছিলে, তেওঁলোকে কি কৰিছিলে? তেওঁলোকে অনলাইন ক্লাছেছ কৰিছিলে, হয়নে? সেইটো সময়তো আমি এডুৱেডৰ ফালৰ পৰা আমি আছাম গভৰ্ণমেণ্ট, সেবা কাউন্সিলৰ লগত লগ হৈ পেলাই আমি কণ্টিনিউ ডেইলি আমি ক্লাছেছ কৰিছিলো। যোনখিনি ষ্টুডেণ্টছে পঢ়িব বিচাৰিছিলে তেতিয়া আমাৰ চেনেলবোৰৰ পৰা পঢ়িছিলে। যদি তোমালোকে এজ ষ্টুডেণ্টছ তোমালোকে এইটো ভাবি আছে যে ছাৰ সেই পৰিস্থিতিটো কি হয় কি নহয় নাজানো, কিন্তু যোনখিনি চিৰিয়াছ ষ্টুডেণ্টছ তেওঁলোকে অকণমান হ'লেও পঢ়া শুনাৰ লগত জড়িত হৈ থাকিব বিচাৰিছে, সেনেকুৱা পৰিস্থিতিত তোমালোকে আমাৰ এডুৱেডৰ এপ্লিকেশ্যন ডাউনলোড কৰিব পাৰা। তলত দিয়া নম্বৰটো তোমালোকে কল কৰি আমাৰ কাউন্সিলাৰৰ লগত কথা পাতিব পাৰা যে কেনেকে আমি প্ৰিপাৰেশ্যন কৰা ভাল। তোমালোকে আমাৰ এডুৱেডৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিলে তাতে তোমালোকে ক্লাছ 9, ক্লাছ 10ৰ ভিডিঅ'জবোৰ পাই যাবা। তাৰ পৰা তোমালোকে যথেষ্ট পঢ়া শুনা কৰিব পাৰিবা। আৰু যেনেকে আমি সেই কোভিডৰ নিচিনা চিটুৱেশ্যনত, সেইটো সময় এটা বিৰাট বিষম চিটুৱেশ্যনত, তেনেকুৱা চিটুৱেশ্যনতো আমি চৰকাৰৰ লগত লগ হৈ পেলাই যেনেকে অসমৰ শিক্ষা ব্যৱস্থাৰ কাৰণে আমি কিবা এটা কৰিছিলো, আমি তেতিয়াও কৰিছিলো, আমি এতিয়াও কৰি আছো, আমি আগলৈও কৰি থাকিম। সেই সময়তো যেতিয়া চাৰিওফালে ঘোষণা কৰি দিছিলে যে কোনো যাতে ওলাই নাযায়, সেই কোভিডৰ পৰিস্থিতিত যেতিয়া কোনো মানুহ ওলাই অহা নাছিলে, তেতিয়া আমি গভৰ্ণমেণ্টৰ লগত লগ হৈ, সেৱাৰ লগত লগ হৈ পেলাই আমি এটা ডিচিজন লৈছিলো যে যিমান যি নহওক কেলে শিক্ষাটো যাতে আমাৰ ল'ৰা ছোৱালীবোৰে চলি থাকে। আৰু তেনেকে আমি তেতিয়া আমি আগবাঢ়ি, গতিকে যি ধৰণে সেই কোভিডৰ নিচিনা এটা বিপদৰ সময়ত আমি আমাৰ চৰকাৰ, সেৱা কাউন্সিল,
আমাৰ শিক্ষা বোৰ্ডে যেতিয়া যেনেকৈ তোমালোকৰ হৈ পেলাই কাম কৰি আছিলে যাতে আমাৰ ল'ৰা ছোৱালীখিনিৰ শিক্ষাটো পঢ়া শুনাটো যে ৰৈ নাযায় গতিকে তেনেকুৱা যদি পৰিস্থিতি আকৌ আহে আমি আকৌ সকলোৰে লগত থাকিম আমি আকৌ সেই যুঁজত আমি যিমান পাৰোঁ আমি সহায় কৰিবলৈ যত্ন কৰিম গতিকে পঢ়া শুনা যোনখিনি ষ্টুডেণ্টছে চিন্তা কৰি আছা তোমালোকে আমাৰ সহায় ল'ব পাৰা তোমালোকে বেলেগ ক্লাছেছৰ সহায় ল'ব পাৰা কোনো প্ৰব্লেম নাই এডুৱেট তোমালোকৰ লগত সদায় আছে